নিশ্চয়কৈ ৰাজদীপ পাহাৰৰ শৃংগত চকু মেলা জুবিন গাৰ্গ যিহেতু সাগৰ তলিত শুই পৰিছিল, অন্তিম শয়নত পৰিছিল আৰু তাৰ পাছত আজিৰ দিনটোত যিহেতু স্বগৃহত উপস্থিত হ'ব জুবিন গাৰ্গ, ইতিমধ্যেই স্বভূমিত উপস্থিত হৈছে জুবিন গাৰ্গৰ নশ্বৰ দেহ আৰু এইখিনি মুহূৰ্তত ৰাজপথত আছে তেওঁৰ নশ্বৰ দেহ ৰথত লৈ অহা হৈছে পুষ্পৰঞ্জিত ৰথত আৰু এইখিনি মুহূৰ্তত আমি যিহেতু বাসগৃহত আছোঁ, পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম। ভিডিঅ' জাৰ্নেলিষ্ট বিপুল আছে, বিপুলে দেখুৱাব। সকলোৱে এক প্ৰকাৰ উৎকণ্ঠাৰে ৰৈ আছে। যি কথা আচলতে কোনেও ভবা নাছিল, সেই কথা যি বাস্তৱ সত্য, সেই সত্য সকলোৱে মানি এইখিনি মুহূৰ্তত সকলোৱে সাজু হৈ আছে। আমি যি দৃশ্যাংশ দেখুৱাইছোঁ, এইখিনি হৈছে তেওঁলোকৰ পৰিয়ালৰ লোক আৰু প্ৰত্যেকগৰাকী পৰিয়ালৰ লোকে এইখিনি মুহূৰ্ততে অধীৰ আগ্ৰহেৰে জুবিন গাৰ্গৰ নশ্বৰ দেহ পোৱালৈকে তেওঁলোকে অপেক্ষা কৰি আছে। সমগ্ৰ ৰাজপথৰ দৃশ্য আমি ভোটিং টাইমত দৰ্শকসকলক পুৱাৰ ভাগৰ পৰা দেখুৱাই আছোঁ। এক প্ৰকাৰ লোকাৰণ্য পৰিৱেশ, লক্ষ লক্ষ যি অনুৰাগী, সেই অনুৰাগী ওলাই আহিছে। ওলাই আহি সকলোৱে জুবিন গাৰ্গৰ শেষ যাত্ৰাত তেওঁলোকে সহযোগ কৰিবলৈ চেষ্টা কৰিছে। আমি পোনপটীয়া দৃশ্যাংশ দেখুৱাইছোঁ। এয়া হৈছে জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহৰ দৃশ্য। বাসগৃহত বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল অনুৰাগী, সেই অনুৰাগীসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। পোনপটীয়া দৃশ্যাংশ দেখুৱাই গৈছোঁ। কথা পাতিবলৈ চেষ্টা কৰিম। সকলো আচলতে বাকৰুদ্ধ হৈ পৰিছে। সকলোৰে এইখিনি মুহূৰ্তত নিৰল নিস্তব্ধতাৰ মাজত প্ৰত্যেকগৰাকী লোকে ইয়াত আছে। কিছু সময় পাছত হয়তো আধা ঘণ্টাৰ পৰা এঘণ্টাৰ ভিতৰত জুবিন গাৰ্গৰ যি নশ্বৰ দেহ, সেই নশ্বৰ দেহ কাহিলীপাৰাৰ বাসগৃহত আহি উপস্থিত হ'ব আৰু তাৰ পাছত যিখিনি ধৰ্মীয় ৰীতি নীতি আছে, সেই ধৰ্মীয় ৰীতি নীতি অনুসৰি পৰিয়ালৰ লোকে মৃতদেহৰ সৎকাৰৰ কাৰণে তেওঁলোকে ইতিমধ্যে কাম আগবঢ়াব। তাৰ সমান্তৰালভাৱে আমি যিখিনি দৃশ্যাংশ দেখুৱাইছোঁ যে বাহিৰত ইতিমধ্যেই প্ৰৱেশ দুৱাৰ বন্ধ কৰি দিয়া হৈছে, কাৰণ যিসকল অনুৰাগী বাহিৰত আছে, সেই অনুৰাগীসকলে ভিতৰত যাতে প্ৰৱেশ কৰিব নোৱাৰে, কাৰণ যিখিনি আইন শৃংখলাজনিত যিখিনি কথা, সেইখিনি যাতে সকলোৱে মানি চলে তাৰ প্ৰতি লক্ষ্য ৰখা হৈছে। আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল সকলো ইয়ালৈ আহিছে আৰু সকলোৰে উপস্থিতিত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়, কাৰণ জুবিন অনুৰাগীসকলৰ বিগত কেইদিনত যি ধৰণৰ তেওঁলোকৰ দৃশ্য দেখিছিলোঁ, সেই দৃশ্যৰ পৰা এটা কথা ক'ব লাগিব, কাৰণ জুবিনক ইমানেই ভাল পায়, গতিকে জুবিন গাৰ্গৰ প্ৰতি থকা ভাল পোৱাৰ বাবে এই ধৰণে যিসকল অনুৰাগী, সেই অনুৰাগীসকলে ইয়াত ভিৰ কৰে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। পৰিয়ালৰ লোকসকল আছে, সকলোৱে অপেক্ষা কৰি আছে। মই বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। সকলো বাকৰুদ্ধ আজি, কি কৰিব ইমান দুখৰ মুহূৰ্ত? ক'বলৈ একো ভাষাই নাই আজি। সকলো শেষ হৈ যোৱা যেন লাগিছে। ইমান দুখ পাইছোঁ, মানে বুজাব নোৱাৰা দুখ। আৰু কেতিয়াও ঘূৰি নহা বাটেৰে তেওঁ গুচি গ'ল, কিন্তু তেওঁৰ স্মৃতি আমাৰ মাজত সদায় থাকিব। আমি সদায় তেওঁক জীয়াই ৰাখিম। সদায় মনৰ মাজত জীয়াই ৰাখিব। বাইদেউ সকলো বাকৰুদ্ধ, যিটো ভবা নাছিলোঁ কেতিয়াও, সেই বাস্তৱ সত্যটোৱে কিন্তু পুনৰ আমি মানি ল'বলৈ বাধ্য হ'ব লাগিব। আমিতো কি হেৰুৱাইছোঁ আপোনাক ক'বই নোৱাৰোঁ। আমি গৌৰৱান্বিতনে, আমি জুবিন, আমি আমাৰ পৰিয়ালৰ আছিলে, নিজৰ দাদা আছিলে, সদায় গৌৰৱ কৰিছিলোঁ। কিন্তু আমাৰ আচলতে নোহোৱা হ'লেই ভাল আছিলে নেকি, আমাৰ পৰিয়ালৰ সেনেকুৱা লাগিছে এতিয়া। আমি ইমান ভাগি পৰিছোঁ, কেতিয়াও মানে সেইটো আমি দেখিবলৈ আমি প্ৰস্তুত নাছিলোঁ। একেবাৰে মৰ্মাহত, মানে ভাষা নাই কি ক'ম আৰু আপোনালোকক। এনেকৈ এতিয়া ৰৈ থাকিব লগা হৈছে। তেনেকৈ শুই থকা গল্ডিদাক আমি দেখিয়ে পোৱা নাই। সদায় তাক শুই বহি থকা নেদেখিলোৱে আচলতে। সদায় সি একদম সাহস হৈ থিয় দিয়ে। ইমান বিপদৰ সময়তো সি ভাগি নপৰে, কেতিয়াও ভাগি নপৰে। আৰু এইটো মানে একদম মানে কেনেকুৱা এটা লাগিছে, মানে আপোনালোকক মানে কথাৰে বুজাব নোৱাৰোঁ। একেবাৰে ভাগি পৰিছোঁ গোটেই পৰিয়াল। নিশ্চয়, এইসকল পৰিয়ালৰ লোক আৰু তেওঁলোকে ইতিমধ্যে কৈছে যে তেওঁলোকৰ পৰিয়ালত জুবিন গাৰ্গ নোহোৱা হ'লেই ভাল আছিল, কাৰণ ইমানেই শোক আজি যে জুবিন গাৰ্গক আজি বিদায় দিবলৈ কোনেও পৰা নাই বা বিদায় দিব কোনেও নোৱাৰে। এই যি দৃশ্য আমি দেখুৱাই আছোঁ, বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল অনুৰাগী, সেই অনুৰাগীসকলে ইয়াত আহি জুবিন গাৰ্গৰ অন্তিম যাত্ৰাত সহযোগী হ'বলৈ বিচাৰিছে। আনফালে যদি চাওঁ, সমগ্ৰ যিটো ৰাজপথ, সেই ৰাজপথটোৰ দৃশ্য আমি কিছু দেখুৱাবলৈ যত্ন কৰিম প্ৰতিদিনে দৰ্শকসকলক, যে ৰাজপথটো এক প্ৰকাৰ অনুৰাগীসকলে পুৱাৰ ভাগৰ পৰা ভিৰ কৰিছে। ইতিমধ্যেই যেতিয়া খবৰটো শুকুৰবাৰে আহিছিল, সেই শুকুৰবাৰে অহা খবৰটো অহাৰ লগে লগে প্ৰত্যেকগৰাকী অনুৰাগী ইয়াত আহি উপস্থিত হৈছিল। উপস্থিত হৈ জুবিন গাৰ্গৰ পৰিয়ালৰ সৈতে কথা পাতিব বিচাৰিছিল। আৰু আজি যেতিয়াই আচলতে বিমান অৱতৰণ কৰা হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত, তাৰ পিছৰ পৰা
এক প্ৰকাৰ লক্ষ লক্ষ যি অনুৰাগী সেই অনুৰাগী ভিৰ কৰা পৰিলক্ষিত হৈছে। এয়া আমি দেখুৱাইছোঁ বাহিৰৰ পৰিৱেশ, এয়া গেটৰ বাহিৰৰ পৰিৱেশ। ৰাজপথত এই ধৰণে বিভিন্ন প্ৰান্তৰ পৰা অহা জুবিন ভালপোৱা, জুবিন প্ৰেমী প্ৰত্যেকগৰাকী লোকেই এই ধৰণে অধীৰ আগ্ৰহেৰে ৰৈ থকা পৰিলক্ষিত হৈছে। কাৰোবাৰ যদি চকুত চকুলো নিগৰিয়ে আচলতে এই ধৰণে সকলোৱে আছে। আমি দেখিছোঁ চকুত চকুলো জুবিন দাক বিদায় দিব নোৱাৰি। নিশ্চয়কৈ আচলতে এই ধৰণে দেখিবলৈ পোৱা গৈছে জুবিন দাক ভালপোৱা প্ৰতিগৰাকী লোকেই চকুত চকুলো লৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে, কিন্তু কোনেও কথা ক'ব পৰা নাই। এয়াই হৈছে আজি অসমীয়াৰ দৃশ্য, কাৰণ প্ৰত্যেকগৰাকী অসমীয়াই আজি কান্দিছে, প্ৰত্যেকগৰাকী জুবিনক ভালপোৱা মানুহে আজি কান্দিছে আৰু কান্দি কান্দি আজি জুবিন গাৰ্গক বিদায় দিবলগীয়া হৈছে। এয়াই হৈছে আজি পৰিৱেশ, আমি দেখুৱাইছোঁ। এয়া হৈছে পৰিৱেশ, গেটৰ বাহিৰৰ পৰিৱেশ, আৰু গেটৰ বাহিৰত এই ধৰণে লক্ষ লক্ষ যি জুবিন অনুৰাগী, সেই অনুৰাগীসকলে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। কিছু সময় পাছতে দাদাৰ নশ্বৰ দেহ ইয়ালৈ আহি পাব, আৰু ইয়াত আহি পোৱাৰ পাছতে যিহেতু শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পৰিয়ালৰ লোকে। আমি দেখুৱাইছোঁ যে অট্টালিকা কাষত যিসমূহ অট্টালিকা আছে, প্ৰতিটো অট্টালিকাৰ পৰাই জুবিন গাৰ্গৰ যি নশ্বৰ দেহ ইয়ালৈ আহিব সেয়া প্ৰত্যক্ষ কৰিবলৈ চেষ্টা কৰিছে। আচলতে জুবিন দাক কোনেও বিদায় দিব নোৱাৰে। জুবিন দা সদায় প্ৰত্যেকগৰাকী লোকৰ হৃদয়ৰ মাজত থাকিব, কিন্তু যদিও আমাৰ পৰা কায়িকভাৱে যি নশ্বৰ দেহ, সেই নশ্বৰ দেহ আঁতৰি যাব, তাৰ পিছতো কিন্তু জুবিন দাক জীয়াই ৰাখিবলৈ প্ৰতিগৰাকী লোকেই অপ্ৰাণ চেষ্টা কৰিব, আৰু সেই চেষ্টা সকলোৰে থাকিব। বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল অনুৰাগী, সেই অনুৰাগীসকল আছে, সিদ্ধাংকু অংকুৰ আছে, কিছু সময় পাছতে জুবিন দাৰ নশ্বৰ দেহ আহি পাব। আচলতে আমি বিদায় দিব নোৱাৰোঁ দাদা। নাই, কেতিয়াও বিদায় দিব নোৱাৰোঁ। ভাবিবই পৰা নাই যে জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গৈছে। আৰু মানে জুবিন দাৰ প্ৰতি যোনটো আৱেগ বিবিধ অৱস্থাত দেখিছিলোঁ, আজি যোনটো অৱস্থাটো দেখিছোঁ সেইটো মানিব পৰা নাই একেবাৰে। আৰু জুবিন দাক আমি সদায় জীয়াই ৰাখিব লাগিব, কিন্তু এই মুহূৰ্তত মই বেছি কোৱাৰো মোৰ সাহসতা নাই, মানে কাৰণ একেবাৰে মনটো ভাঙি গৈছে। কিন্তু আমি জুবিন দাক সদায় জীয়াই ৰাখিব লাগিব। জুবিন দা সদায় জীয়াই থাকিব, আমাৰ মনৰ মাজত জীয়াই থাকিব, অসমীয়া সমাজত জীয়াই থাকিব জুবিন দা, আৰু জুবিন দাক জীয়াই ৰাখিব লাগিব প্ৰতিগৰাকী অসমীয়াই। আজি যেন আকাশেও কথা ক'ব বিচাৰিছে, আজি যেন বতাহেও কথা ক'ব বিচাৰিছে, কাৰণ আকাশ বতাহ সকলোৰে কাৰণে জুবিন দাৰ গীত আছিল। কাৰণ প্ৰতিটো গীতেই প্ৰত্যেকগৰাকী অসমীয়াৰ হৃদয় চুই গৈছিল, হৃদয়ত প্ৰতিগৰাকী লোকৰ। আজি যদি চাওঁ যে শুকুৰবাৰৰ পৰা দেখিবলৈ পোৱা গৈছে কেৱল আকাশে বতাহে জুবিন দাৰ গীত বাজিছে। জুবিন দাক মানুহে ইমানেই ভাল পায় যে জুবিন দাৰ গীত অবিহনে অলপ সময়ো কটাব নোৱাৰে। সুখতো জুবিন দাৰ গীত, দুখতো জুবিন দাৰ গীত। গতিকে জুবিন দা অবিহনে আচলতে কেনেধৰণে কটাব পৰৱৰ্তী সময়ত প্ৰতিগৰাকী অসমীয়াই, সেয়া আচলতে ভাবিব নোৱাৰা এক কথা। গতিকে জুবিন দা সকলোৰে মাজত জীয়াই থাকিব, জীয়াই ৰাখিব লাগিব। কিছু সময় পাছতে নশ্বৰ দেহ আহি উপস্থিত হ'ব কাহিলীপাৰাৰ বাসগৃহত। ইতিমধ্যেই বিমানবন্দৰৰ পৰা ৰাওনা হৈছে, লখৰা ইতিমধ্যে অতিক্ৰম কৰিছে লখৰাৰ ৰাজপথ, আৰু কিছু সময় পাছতে জুবিন দাৰ যি নশ্বৰ দেহ, সেই নশ্বৰ দেহ আহি কাহিলীপাৰাত উপস্থিত হ'ব। আৰু তাৰ পাছত সৰু সজাইত সাধাৰণ জনতাই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব, কিন্তু পৰিয়ালৰ লোকে কিছু সময় পাছতে মূল যি গৃহ আছে, সেই মূল গৃহত, অৰ্থাৎ কাহিলীপাৰাত থকা যি বাসগৃহ, সেই বাসগৃহত কিছু সময় পাছতে পৰিয়ালৰ লোকে শেষ শ্ৰদ্ধা নিবেদন কৰিব। আৰু পৰিয়ালৰ লোকে বাৰে বাৰে এটা কথা আহ্বান জনাইছে যে যিসকল লোক এইখিনি মুহূৰ্তত গেটৰ বাহিৰত ৰৈ আছে, অৰ্থাৎ মূল যিটো ৰাজপথ, জুবিন গাৰ্গৰ যি বাসগৃহ, সেই বাসগৃহৰ সন্মুখৰ যিটো পথ, এই ৰাজপথত যিসকল লোকে ভিৰ কৰিছে, যিসকল জুবিন ভালপোৱা লোকে ভিৰ কৰিছে, তেওঁলোকক ইয়াৰ পৰা আঁতৰি যাবলৈ বাৰে বাৰে অনুৰোধ জনাইছে। কাৰণ জুবিন গাৰ্গৰ যিখন বাহন পুষ্পৰথ যিখন আহি আছে, য'ত আচলতে জুবিন দাৰ নিথৰ দেহ, নশ্বৰ দেহ লৈ অহা হৈছে, সেই বাহনখন প্ৰৱেশ কৰিব লাগিব, আৰু সেই বাহনখন প্ৰৱেশ কৰাৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিগৰাকী লোকেই, পৰিয়ালৰ লোকে ইয়াৰ পৰা তেওঁলোকক আঁতৰি যাবলৈ কৈছে। আমি ভিতৰৰ দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিছোঁ। ইতিমধ্যেই নিৰাপত্তাৰক্ষীক গিজগিজাই থকা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰখা হৈছে। আৰু আমিও প্ৰতিনিধিত্ব দৰ্শকসকলক আহ্বান জনাম সম্পূৰ্ণ আইন শৃংখলা বজাই ৰাখি যাতে জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি দিবলৈ প্ৰতিগৰাকী লোক ওলাই আহে। এইখিনি মুহূৰ্তত সকলোৱে অধীৰ আগ্ৰহেৰে ৰৈ আছে। বৰুণ দা আছে, বৰুণ দা আপোনালোকৰ সহযোদ্ধা আছিলে।
ভাগি পৰিছে আচলতে এই ধৰণে দেখিবলৈ পোৱা গৈছে প্ৰত্যেকগৰাকী ভাগি পৰিছে প্ৰত্যেকগৰাকী লোকেই ভাগি পৰা পৰিলক্ষিত হৈছে আমি পোনপটীয়া দৃশ্যাংশ দেখুৱাই গৈছোঁ প্ৰতিনিধিত্ব দৰ্শকসকলক এয়া হৈছে বাসগৃহৰ ভিতৰৰ দৃশ্য আৰু বাসগৃহৰ ভিতৰৰ অৰ্থাৎ ফ্লেটৰ যিহেতু এই যিটো ফ্লেট এই যিটো বাসগৃহ আছে এই বাসগৃহৰ চতুৰ্থ মহলাত যিহেতু জুবিন গাৰ্গ থাকে গতিকে চতুৰ্থ মহলাৰ তলৰ ভাল পোৱা প্ৰতিগৰাকী লোক আৰু বিশেষকৈ আমি যদি চাওঁ বিগত 2 দিন দেখিব পোৱা গৈছিল জুবিন দাক যেতিয়া জুবিন দাৰ সেই খবৰটো হৈছিল আৰু এই খবৰটো অহাৰ পাছৰ পৰা এক প্ৰকাৰ নিস্তব্ধ হৈ পৰিছিল অসমৰ জনজীৱন কাৰণ আমি জানো জুবিন দাৰ অৱদানৰ কথা কৈ শেষ কৰিব নোৱাৰি অনামিকাৰ পৰা আৰম্ভ কৰি শেষত যদি চাওঁ ৰৈ ৰৈ বিনালৈকে প্ৰায় 40,000 গীত তেওঁ গাইছে 38,000 প্ৰায় 40টা ভাষাত গীত গাইছে প্ৰায় 38,000 গীত তেওঁ গাইছে আৰু সেই গীতসমূহ প্ৰতিগৰাকী অসমীয়াৰ প্ৰতিগৰাকী ভাৰতীয়ৰ বুকুত ঠাই পাইছে গতিকে সেই কথা আচলতে কোনেও পাহৰিব নোৱাৰিব হয়তো বছৰ বছৰ শ বছৰ ধৰি জুবিন গাৰ্গৰ গীত কোনেও পাহৰিব নোৱাৰিব সকলোৱে মনত ৰাখিব লাগিব আৰু আজিৰ এই যি দৃশ্য আমি দেখুৱাই আছোঁ যেন আলোকচিত্ৰতে সীমাবদ্ধ হৈছে জুবিন গাৰ্গ কিন্তু তাৰ মাজতে প্ৰতিগৰাকী লোকৰ মনৰ মাজত জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব আমি কক্ষটো দেখুৱাম বিপুল ৰাজে দেখুৱাব যে যিটো কক্ষত জুবিন গাৰ্গৰ নশ্বৰ দেহ ইয়াত আহি পোৱাৰ লগে লগে যিটো কক্ষ আমি দেখুৱাইছোঁ সেই কক্ষটোত যিখিনি ধৰ্মীয় ৰীতি নীতি আছে